প্ৰথমটো মিনি ভ্লগ আপোনালোকলৈ আগবঢ়ালোঁ। এয়া মই ঘৰৰ কাম কৰিব লৈছোঁ বৰ্তমান। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। আজি বহুত বছৰ মই আকৌ ভাবিছোঁ কি নহয়, মই ইউটিউবত আকৌ কাম কৰোঁ। 3 বছৰমান হ'ল। তাৰ আগতে মই ভিডিঅ' বনাইছিলোঁ। তাৰপিছত ল'ৰাটো সৰু হৈছিল, সেইটো কাৰণে ভিডিঅ' বনোৱা নাছিলোঁ। মই এতিয়া আকৌ ষ্টাৰ্টিং কৰিবলৈ লৈছোঁ। মই এতিয়া শ্বৰ্ট ৰিলচ কিছুমান দিম। তাৰপিছত আৰু কি হয় দেখা যাব। ইমানে কপালখন বেয়া, যিমান য'তেই কষ্ট কৰিছোঁ ভাবিছোঁ কি মানুহজনৰ সুবিধা হ'ব, সেইকাৰণে অলপ কাম কৰোঁ। বহুতে দিয়কচোন ঘৰত থাকি ইমান ধুনীয়াকৈ গৃহস্থলীখন ধুনীয়াকৈ চম্ভালিব পাৰিছে। বহুত মাইকী মানুহ কিমান সফলতা হৈছে। মই কিন্তু মোৰ কপালখন নাজানো কিয় বা একো নহয়। যিমানে কাম কৰি নাথাকোঁ সফলতা কেতিয়াও নাপাওঁ। তথাপিও ভাবিছোঁ না ইউটিউবৰ আকৌ মই ৰিলচ দিব ষ্টাৰ্ট কৰোঁ। সেইটো কাৰণে আজি মই আৰম্ভ কৰিছোঁ আপোনালোকৰ ওচৰত। আৰু ভাল লাগিলে আপোনালোকে জনাব কেনেকুৱা ধৰণৰ কেনেকুৱা ভিডিঅ' লাগে। আৰু এতিয়া ৰাতিপুৱা টাইমত এতিয়া নৱেম্বৰ মাহ দিছোঁ, ইমান ধুনীয়াকৈ কুঁৱলী পৰিছে, কি ক'ম আৰু ইমান ভাল পাওঁ মই একদম নৱেম্বৰ মাহটো। আৰু আগতে যে গৰম ৰ'দ চ'দ পৰি থাকে, এইকেইটা এইটো বছৰ জীৱনত জানে মই যিমানে কাম কৰিব নিবিচাৰোঁ, কষ্ট কৰিব মই একো সফলতাই নাপাওঁ। মই আগৰ পৰা সেইটো স্বভাৱ। কিছুমান কাম কৰি থাকোঁ আধৰুৱা কৰি দিওঁ। মোৰ জীৱনটোৱে আধৰুৱা নেকি নাজানো। বাকী সেয়া কাম বন কৰা হ'বই। আৰু ভাবিছিলোঁ কি গোটেই ফেচবুকৰ আগতে কাম কৰিছিলোঁ, ভাবি মানুহজনক কিবা এটা উপাৰ্জন কৰিলে ঘৰত থাকি ভাল হ'ব। পিছে নাই, ৰাতিপুৱা সময়ত ধুনীয়াকৈ আমাৰ ৰাতিপুৱা 9:30 বাজিলে। বাকী কামখিনি কৰি লৈছোঁ। চাহ খোৱা হোৱা নাই, খামহে। এইটো ঘৰটো ধুনীয়াকৈ আজৰি হৈ লৈছোঁ। কাম বনতে ধুনীয়া হৈ গ'ল আৰু চিধিল হৈ গ'ল কাম। ৰাতিপুৱা চাহটো খোৱা হোৱাই নাই, এতিয়া খাই বহিলোঁ। তাৰপিছত এতিয়া অলপ ৰ'দ পোৱা, যিহেতু মোৰ ভৰি বিষবিলাক হৈ আছে। বাকী আপোনালোকৰ এই ভিডিঅ'টো কেনেকুৱা লাগিছে ক'ব। আৰু কি ক'ম আৰু চাহ নোখোৱাকৈ ওলাই আহিলোঁ ৰাস্তালৈ। দেখিলোঁ যে বেপাৰী, এই বেপাৰীটো 50 টকীয়া গোটেই অল বস্তুবিলাক। সেইকাৰণে চালোঁ আজি ৰখা হোৱা নাই বা পিছলৈ ৰাখিম। পিছে আপোনালোকৰ এই ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ৰাখিছোঁ। কাইলৈ আকৌ এটা ভিডিঅ' লগ পোৱা আশাৰে নমস্কাৰ।